জামুগুৰিহাটৰ আমদাৰা ত্ৰিমিলন ৰংগমঞ্চত মঙ্গলবাৰে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত ভাৰতৰ স্বাধীনতা সংগ্ৰামীৰ প্ৰয়াত প্ৰসাদ সিং সুব্বাৰ 117 সংখ্যক জন্ম জয়ন্তী উদযাপন কৰাৰ লগতে প্ৰসাদ সিং সুব্বা স্মৃতি সেৱা সন্মান 2024 বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। এই উপলক্ষে পুৱা অনুষ্ঠানটোৰ মঞ্চ মুকলি কৰে প্ৰাক্তন আকছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ৰাজেশ হাপেগে। বন্তি প্ৰজ্বলন কৰে অসম চৰকাৰৰ শিল্পী পেঞ্চন প্ৰাপক চক্ৰপাণী শৰ্মাই। ইয়াৰ পিছতেই শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি দীপক সুব্বাৰ সঞ্চালনাত অনুষ্ঠিত অনুষ্ঠানৰ আধৰে জিলাৰ মুখ্য সম্পাদক হিতেশ পৰাচলিয়ে অনুষ্ঠানটিত শিল্পী সাহিত্যিক প্ৰয়াত হৰেণ সুব্বালৈ মৰণোত্তৰভাৱে আগবঢ়োৱা স্বাধীনতা সংগ্ৰামী প্ৰসাদ সিং সুব্বা স্মৃতি সেৱা সন্মান 2024 বঁটা তেখেতৰ সহধৰ্মিনী দেৱী সুব্বাক প্ৰদান কৰা হয়। লগতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সফলতা অৰ্জন কৰা অঞ্চলটোৰ বহুকেইগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানৰ মুখ্য অতিথিৰ আসন অলংকৃত কৰি গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি দিলীপ গজুৰেলে ৰাইজক উদ্দেশ্যি তত্ত্বগধুৰ মন্তব্য আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্বনাথ জিলাৰ সাংগঠনিক সম্পাদক ৰাকেশ শৰ্মা, অসম গোৰ্খা সন্মিলন মহিলা কোষৰ মুখ্য আহ্বায়িকা দক্ষিণা দেৱী গজুৰেল, শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিত নাথ, গোৰ্খা সন্মিলনৰ শোণিতপুৰ জিলাৰ কাৰ্যকৰী সভাপতি দধি শৰ্মা আদিয়ে অঞ্চলটোৰ গণ্যমান্য ব্যক্তি আৰু ৰাইজৰ উপস্থিতিত অনুষ্ঠানটিত গোৰ্খা যুৱক যুৱতীসকলে পৰিৱেশন কৰা গীত নৃত্যৰ অনুষ্ঠানে সকলোৰে মন মুগ্ধ কৰে। জামুগুৰিহাটৰ পৰা প্ৰেম তিৱাৰীৰ ৰিপৰ্ট, ভইচ অফ শোণিতপুৰ। গোৰ্খা ছাত্ৰ সন্থা আমি সকলোৱে অসমৰ জাতীয় জীৱনৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আমি এককভাৱে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি কাম কৰি আছোঁ। গতিকে আজি গোৰ্খা ছাত্ৰ সন্থা শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই খুব গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান পাতিলে আৰু মই আশা কৰোঁ গোৰ্খা ছাত্ৰ সন্থাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা যাতে অব্যাহত থাকক। নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলে হৰেণ সুব্বা সম্পৰ্কে প্ৰয়াত হৰেণ সুব্বা সম্পৰ্কে নিশ্চয় জানিব পাৰিব। প্ৰয়াত স্বাধীনতা সংগ্ৰামী নেতা প্ৰতাপ সিং সুব্বা ডাঙৰীয়াৰ বিষয়ে জানিব পাৰিব। গতিকে এই প্ৰচেষ্টা আগন্তুক দিনত তেওঁলোকে লওক। এই শুভেচ্ছা আমি জিলা ছাত্ৰ সন্থাৰ পৰা গোৰ্খা ছাত্ৰ সন্থালৈ আমি শুভেচ্ছা জ্ঞাপন কৰিম।